নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল সকলো ভাৰতীয় ক্ৰিকেট সমৰ্থকক শুভকামনা যে ভাৰতে প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেট বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছে প্ৰথমটো আইসিসি ট্ৰফি জয় কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট টিমটো ইয়াৰ আগতে ভাৰতে বিশ্বকাপ বা আইসিসিৰ কোনো ধৰণৰ টুৰ্নামেন্ট জিকা নাছিলে গতিকে প্ৰথমটো 50 অভাৰৰ বিশ্বকাপ 50 অভাৰৰ বিশ্বকাপ বুলি ক'লে ক্ৰিকেটৰ আটাইতকৈ বেষ্ট টুৰ্নামেন্ট গতিকে সেইটো টুৰ্নামেন্টত জয়লাভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট টিমে গতিকে তাতকৈ আৰু ভাল খবৰ একো থাকিব নোৱাৰে ভাৰতীয় ক্ৰিকেট সমৰ্থকৰ লগতে সমগ্ৰ দেশবাসীৰ কাৰণে আজি আমাৰ দেশৰ জিয়ৰীসকলে ইমান এটা সুন্দৰ উপহাৰ আমাক দিলে সো এক প্ৰকাৰে ক'বলৈ গ'লে ভাৰতে অতি সুন্দৰ প্ৰদৰ্শন কৰিলে কেৱল ফাইনেলখনতে নহয় সেমিফাইনেলখনতো অষ্ট্ৰেলিয়াৰ দৰে নম্বৰ 1 টিমক হৰুৱালে এইখনতো দক্ষিণ আফ্ৰিকাক হৰুৱাটো কোনো সহজ কথা নাছিলে তেনেকুৱা এটা টিমকো তেওঁলোকে হৰুৱালে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া গতিকে এক প্ৰকাৰে টপ লেভেলৰ পাৰফৰমেন্স দিছে আৰু গোটেই টুৰ্নামেন্টত যদি আমি গ্ৰুপ মেচৰ কথা ক'বলৈ যাওঁ প্ৰথম পৰ্যায়ত অলপ বেয়া হৈছিল প্ৰথমতে কেইখনমান জিকি মাজতে আকৌ বেক টু বেক হাৰিছিলে কিন্তু তাৰ পাছত যি ধৰণে কামবেক হ'ল কোনেও বিশ্বাসই কৰা নাছিল এটা সময়ত যে ভাৰতে ৱৰ্ল্ড কাপৰ সেমিফাইনেলত জিকিব বা ফাইনেল জিকি পেলাই ট্ৰফি দখল কৰিবলৈ সক্ষম হ'ব কাৰণ ভাৰতে দক্ষিণ আফ্ৰিকা অষ্ট্ৰেলিয়া আৰু লগতে ইংল্যান্ড এইকেইটা টিমৰ লগত গ্ৰুপ ষ্টেজত বৰ বেয়াকৈ হাৰিছিলে জিকিবলগীয়া খেল হাৰি গৈছিল তাৰ পাছততো বহুত ট্ৰল হৈছিলে কোনেও বিশ্বাস কৰিব পৰা নাছিল আনকি আমিও বিশ্বাস কৰিব পৰা নাছিলো যে এনেকে জিকা খেল যদি হাৰে তেন্তে কেনে ধৰণে সেমিফাইনেল জিকিব পাৰিব ফাইনেল জিকিব পাৰিব কিন্তু জিকি নহয় ভাৰতে সেইখিনিৰ পৰা শিক্ষা ললে বুলি ক'ব লাগিব যিখিনি ভুল কৰিছিলে গ্ৰুপ ষ্টেজত জিকিবলগীয়া খেল হাৰি পেলাই যেনে ধৰণে ভুল কৰিছিলে তাৰ কিন্তু শিক্ষা ললে আৰু সেমিফাইনেলত ফাইনেলত সেই বস্তুটো দেখুৱালে ভুলৰ শুধৰণি কৰি কিন্তু দেখুৱালে কাৰণ এইটো বেষ্ট চান্স আছিলে চাওক এইটোতো ৱৰ্ল্ড কাপ জিকাৰ আটাইতকৈ বেষ্ট চান্স আছিলে ভাৰতীয় মহিলা ক্ৰিকেট টিমৰ কাৰণে কাৰণ আজি যদি ৱৰ্ল্ড কাপ হাতৰ পৰা ওলাই গ'লহেঁতেন তেতিয়া কিমান বছৰলৈকে নাপালেহেঁতেন একো পাত্তা নাই ভাবিব নোৱাৰিলোহেঁতেন আমি কাৰণ ইমান বছৰৰ পৰা ৱৰ্ল্ড কাপৰ ফাইনেলত আমি দুবাৰ হাৰিছোঁ আগতে দুটা ৱৰ্ল্ড কাপ এনেকৈ ফাইনেলত হেৰুৱাই থৈছোঁ কোনোবাবাৰ ছেমিফাইনেলতো হাৰিছে গতিকে শেষত আহি আমাৰ ঘৰতে হ'ল খেলটো ঘৰত ৱৰ্ল্ড কাপ হৈছিলে যেতিয়া ঘৰৰ পৰিস্থিতিৰ এটা সাপোৰ্ট আছিলে ফ্যান সাপোৰ্টও আছিলে ফ্যানসকলৰ সাপোৰ্ট আছিলে সমৰ্থকটো আছে 12 মেন গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে ঘৰত যিটো সাধাৰণতে এডভান্টেজ পায় সেইটো বেলেগত নাপায় আৰু এবাৰ সাধাৰণতে আমাৰ স্পিন ফ্ৰেন্ডলি উইকেটও বহুত বনাইছিলে সেইটো আমি দেখিবলৈ পালো তাৰো সহায় পালে গতিকে ঘৰত হলেতো সেইটো সহায় পাবই ঘৰত যেতিয়া খেল হ'ব তাৰ সহায় পাবই গতিকে ঘৰুৱা ভূমিত আকৌ এবাৰ আমি বিশ্বকাপ দখল কৰিলো 50 অভাৰৰ এদিনীয়া বিশ্বকাপৰ যদি আমি কথা ক'বলৈ যাওঁ 1983 চনত কপিল দেৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিলে কপিল দেৱৰ নেতৃত্বত ভাৰতীয় টিমটোৱে তাৰ পাছত গোটেই দেশত এটা ক্ৰিকেটৰ জোৱাৰ হৈছিলে কপিল দেৱৰ সেই নেতৃত্বত জিকাৰ পাছতহে মানুহে ক্ৰিকেট বেছিকৈ চাবলৈ আৰম্ভ কৰিছিলে তাৰ পাছত 2011 তাৰ পাছত 83 পৰা একেবাৰে 11 চনত আমি অপেক্ষা কৰি আহি পেলাই মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত পাইছিলো 50 অভাৰৰ বিশ্বকাপ আৰু তাৰ পাছত মহিলাৰ ক্ষেত্ৰতো তেনেকুৱা হোৱা নাছিল ফাইনেলত হাৰিছিল মহিলা দুবাৰকৈ আৰু শেষত 2025 চনটো এনেকুৱা এটা গুৰুত্বপূৰ্ণ চন এনেকুৱা এটা সুন্দৰ চন যিটোত নেকি আমি মহিলা বিশ্বকাপো প্ৰথমবাৰৰ বাবে জিকিলো সো এতিয়া এই 2025 চনত ভাৰতে মহিলা বিশ্বকাপ যেহেতু জিকিলে ই ভাৰতত মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ কাৰণে বৃহত্তৰ প্ৰসাৰৰ কাৰণে এইটো এটা বহুত ডাঙৰ মাইলষ্টন কিন্তু ইয়াৰ পৰা মহিলা ক্ৰিকেট কেতিয়াও পিছলৈ নাযায় সদায় আগলৈ যাব গতিকে সেইটো বহুত ডাঙৰ কথা ইয়াৰ পৰা আগলৈ যাব এটা WPLতো আপোনালোকে টিম বহা দেখিবলৈ পাব সময় 2-3 বছৰৰ পাছত আৰু তেনেদৰে ক্ৰিকেট বিভিন্ন ৰাজ্যবিলাকতো ক্ৰিকেট খেলাৰ ক্ষেত্ৰত ছোৱালীবিলাক বেছি আগ্ৰহী হ'ব যে আমি ৱৰ্ল্ড চেম্পিয়ন হ'ব পাৰো বুলি এটা মনোভাৱ আহি যাব ন গতিকে সেই বস্তুটো আহি যাব ইনে সাধাৰণতে পুৰুষৰ ক্ষেত্ৰতো সেইটো থাকে যে ক্ৰিকেটৰ প্ৰসাৰটো বহুত বেছি পুৰুষৰ ক্ৰিকেটৰ যদি আপোনালোকে চাবলৈ যায় বহুত বেছি প্ৰসাৰ সবতে ক্ৰিকেট খেলে কিন্তু মহিলা ক্ৰিকেট খুব কম ছোৱালীয়ে খেলে আৰু খুব কম টিম আপোনালোকে WPLটো চালে গম পাব যে ইমান কেইটা কম টিম কেৱল মাত্ৰ 5টা টিম তেনেকুৱা গতিকে আৰু টিম বাঢ়িব লাগিব গতিকে সেইবিলাক বস্তু এই এনেকুৱা ধৰণৰ পৰাই আগবাঢ়ে এনেকুৱা ধৰণৰ টুৰ্নামেন্ট জিকাৰ লগে লগে সাধাৰণতে আগলৈ যায় আইসিসি টুৰ্নামেন্ট জিকিলে বিশ্ব চেম্পিয়ন হ'ল ইয়াৰ লগে লগে ভাৰতত মহিলা ক্ৰিকেটৰ আৰু প্ৰসাৰ হ'ব আৰু বৃদ্ধি হ'ব বুলি বহুতে বৰ্তমান সময়ত হেতু অনুমান কৰিছে এটো হ'বই লাগে হ'বই নিশ্চিতভাৱে আৰু বেছি আগবাঢ়িব মহিলা ক্ৰিকেট বাকি টুৰ্নামেন্টটো মই কথা ক'লোৱে কোনেও বিশ্বাস কৰিব নোৱাৰা বিধৰ এটা খেল দি দিলে আমাৰ মহিলা ক্ৰিকেট টিমে প্ৰথমতে যেনেকৈ জিকিবলগীয়া খেল হাৰিলে সেইটো পাছত বহুতৰ বিশ্বাস হেৰাই গৈছিল আনকি মোৰে বিশ্বাস হেৰাই গৈছিল এনেকৈ খেল হাৰিছে জিকা খেল কি কৰিব সেমিফাইনেলত গৈ কিন্তু সেইটো আমাক ৰং কৰি দিলে মহিলা ক্ৰিকেট টিমে এবাৰ যেনেদৰে ৱৰ্ল্ড কাপটো জিকিলে সেইটো দেখি মই এটা কথাই ক'ব লাগিব এটা মই ইয়াৰ পৰা শিক্ষা লৈছো ডাঙৰ যিটো তোমাৰ পৰা কোনেও আশা নকৰে এক্সপেক্ট নকৰে তোমাৰ পৰা সেইটো তুমি কৰি দেখুৱা যিটো মানুহে যদি কোনোবাই তোমাক কয় যে তুমি নোৱাৰা তুমি সেইটো কৰি দেখুৱা ইয়েস মই পাৰিম তোমাৰ সেইটো শক্তি আছে
গতিকে তুমি যদি ভুলৰ শুধৰণি কৰিব পাৰা তোমাক তুমি নোৱাৰো বুলি কোৱা বস্তুটো তুমি পাৰিবা সেই বস্তুটো হ'ল এই মহিলা ক্ৰিকেট টিমটো আমাৰ গোটেই মানুহবিলাকক আমাৰ জীৱনৰ ক্ষেত্ৰত দিয়া এটা ডাঙৰ শিক্ষা কিন্তু গতিকে এই মহিলা বিশ্বকাপটোৰ পৰা ল'ব পৰা শিক্ষাটোৱে হ'ল সেইটো যে কৰিব নোৱাৰা কাম মানে একো নাই যদি আমি অকমান তলতো থাকো যদি আমি অকমান বিপদতো থাকো বা আমি অকমান আমাৰ কিছুমান দুৰ্বলতাও থাকে সেইবিলাক শুধৰণি কৰি আমি আগলৈ যাব পাৰো গতিকে আজি যদি খেলখনৰ কথা ক'বলৈ যাওঁ খেলখনৰ হিৰোটো বহুত আছিলে এটা কথা ভাল লাগিলে যে মই আগৰ ভিডিঅ'টোত যেটো প্ৰেডিকচন দিছিল তাৰ কিছুমান প্ৰেডিকচন মিলিছে মই কৈছিলো যে সেমি ফাইনেলত যি কেগৰাকে ভাল খেলিছে বা যি কেগৰাকে আগতে ভাল খেলি আছে সেই কেগৰাকে ইমান ভাল নেখেলিব ফাইনেলত আহি এনেকুৱা এগৰাকে কোনোবা কেগৰাকে মানে ভাল খেলিব যি সাধাৰণতে গোটেই টুৰ্নামেণ্টত ইমান বৰ বিশেষ ভাল কৰা নাছিলে এতিয়া আমি সেফালী বৰ্মাৰ কথাটোকে চাই লওঁ সেফালী বৰ্মাই মই ভাল খেলিব পাৰা সম্ভাৱনা এটা আছে বুলি কৈছিল কি কাৰণে সম্ভাৱনা আছে কাৰণ আগৰখন সেমি ফাইনেলত তেওঁ সস্তাত আউট হৈ গৈছিল তাৰ আগতো তেওঁ খেলাই নাছিল টুৰ্নামেণ্টত আহিছিল নতুনকৈ গতিকে তেনেকুৱা বিলাক প্লেয়াৰৰ পৰা অলপ বেলেগ ধৰণৰ এটা ফেক্টৰ হয় ন তেনেকুৱা প্লেয়াৰবিলাক বেলেগ খেলা এটা বেলেগ ধৰণৰ খেল দেখুৱাৰ সম্ভাৱনা থাকে আজি চাওক সেফালী বৰ্মা ইমানেই সুন্দৰ প্ৰদৰ্শন কৰিলে বেটেৰে সৈতেও 87 ৰান আৰু বলেৰে সৈতেও তেখেতে বহুকেইটা উইকেট উলিয়াই দিলে ইম্পৰ্টেণ্ট কেইটামান উইকেট উলিয়াই দিলে আৰু বলো ইমান সুন্দৰ বলিং কৰিলে তেখেতৰ ফালৰ পৰা যিটো বলিং স্পেল কৰিছিলে বহুত ইম্পৰ্টেণ্ট টাইমত আহি পেলাই উইকেট উলিয়াই লৈ গৈছে গতিকে আজি সেফালীয়ে কোনো ধৰণৰ ভুল কৰিব নোৱাৰে মানে আজি সেফালীৰ কাৰণে ঈশ্বৰৰ মানে আজি বৰদান আছিলে সেফালীৰ মূৰত গতিকে আজি সেইটো কাৰণে সেফালীয়ে সকলো ফালে এবছৰৰ মূৰত এগৰাকী প্লেয়াৰ ভাৰতীয় এদিনীয়া ক্ৰিকেট টিমলৈ ঘূৰি আহিছে মহিলা এদিনীয়া ক্ৰিকেট টিমটোলৈ তাৰ পাছত তেওঁটো ৱৰ্ল্ড কাপত সিলেক্টে হোৱা নাছিলে ষ্টেণ্ড বাইটো নাছিলে 15টাৰ ভিতৰতে তেখেত নাছিলে ষ্টেণ্ড বাই যিকেইটা ষ্টেণ্ড বাই হিচাপে থাকে এক্সট্ৰাকে তাতো নাছিলে গতিকে তেওঁক লৈ আহিলে এইটো টিমত আৰু এইটো টিমত আহি পেলাই কিন্তু তেখেতে প্ৰদৰ্শন কৰিছে বেটিংটো ভাল কৰিলে বেটিঙৰ কাৰণে তেখেতক আগৰ পৰা জনা যায় বলিংটো তেওঁ কিয় ভাল কৰিলে বলিংটো কি কাৰণে তেখেতে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলি আছিলে তেখেত ইণ্ডিয়ান টিমৰ পৰা বাহিৰত আছিলে কিন্তু ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত খেলি আছিলে নিজৰ ৰাজ্যৰ হয় তাত তেখেতে বলিং কৰিছিলে তাত নিয়মীয়াকৈ বলিং কৰি আছিলে সেই বস্তুটো কিন্তু ইয়াত আহি পেলাই কামত দিলে কেতিয়াও কোনটো বস্তু যদি আপোনাৰ কিবা স্কিল থাকে হেতু কেতিয়াও মৰা নাযায় হেতু কেতিয়াবা যিকোনো সময়তে কামত আহি যাব পাৰে গতিকে সেই ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত ভাল খেলি থকাৰ কাৰণে তেখেতে সেই বস্তুটো আনি পেলাই ৱৰ্ল্ড কাপৰ ফাইনেলৰ ষ্টেজত খটুৱাই দিব পাৰিলে গতিকে চিন্তা কৰি চাওক কাৰ ভাগ্য কেতিয়া ফুলি যায় কোনে জানে হয় নহয় সকলো ঈশ্বৰৰ লীলা বুলি ক'লেও ভুল নহ'ব গতিকে সেই চাওক যিগৰাকী সেফালী বৰ্মা টিমৰ পৰা বাহিৰত ওলাই যাৰ নামেই নাছিলে সেইগৰাকী ৰিপ্লেচমেণ্ট হিচাপে আহি অমনজোত কৌৰ যাৰ আঘাতপ্ৰাপ্ত হৈছিলে তেওঁ ৰিপ্লেচমেণ্ট হিচাপে আহি আজি বেষ্ট প্ৰদৰ্শন কৰি দিলে ফাইনেলত বেটেৰে সৈতে আৰু বলেৰে সৈতে গতিকে সেফালী আজি হেডছ অফ কিমান এটা সুন্দৰ প্ৰদৰ্শন দিলে সেফালীয়ে বেটিঙেৰে বলিঙেৰে সৈতে দুয়োফালে সেইটো কিন্তু একদম মানে মেজিকেল যাদুৰ দৰে কাম কৰিছে আজি সেফালীয়ে যিটো কাম কৰিছে তাৰ পাছত মই আৰু এগৰাকী কথা কৈছিলোঁ দীপ্তি শৰ্মা মই এটা কথা কৈছিলোঁ আগৰ ভিডিঅ'ত আপোনালোকে চাইছে যদি গম পাইছে দীপ্তিয়ে গোটেই টুৰ্নামেণ্টত বেটেৰে সৈতে ইমান উজ্বলা নাই এবাৰ হয়তো বেটেৰে সৈতে উজ্বলিব আজি চাও অৰ্ধশতক মাৰি দিলে 50 মাৰি দিলে গতিকে সেইটো 50 বহুত ইম্পৰ্টেণ্ট আছিলে দীপ্তি শৰ্মাৰ সেই অৰ্ধশতকটো কিন্তু শেষত আহি পেলাই সেইটো সময়ত বহুকেইটা উইকেট গৈ আছিলে সেইটো সময়ত দীপ্তিয়ে গোটেই ইনিংছটো চম্ভালি ল'লে গতিকে গোটেই টুৰ্নামেণ্টত ইমান বেটেৰে সৈতে ভাল কৰা নাছিলে যদিও আজি কিন্তু বেষ্ট পাৰফৰ্মেঞ্চ ওলাই আহিলে আজি তেখেতৰ বেটৰ পৰা গতিকে ভাল লাগিলে যে ফাইনেলৰ কাৰণে ফাইনেলত আমাৰ এই কেইগৰাকী ভাল কৰিলে আমাৰ দীপ্তি শৰ্মা আৰু লগতে আমাৰ সেফালী বৰ্মা শৰ্মাজী আৰু বৰ্মাজীৰ ছোৱালী আজি গোটেই মজা কৰিছে গোটেই দেশবাসীক এটা সুন্দৰ উপহাৰ দিছে আৰু এটা মই ক'বই লাগিব অমনজোত কৌৰৰ যিটো কেটছ তেওঁলোকৰ কেপ্টেইন সাউথ আফ্ৰিকাৰ অধিনায়ক লাউৰা গতিকে লাউৰাই কেনেকুৱা ধৰণৰ খেলি আছিলে লাউৰা ওলফাৰ্টে যেনেকুৱা ধৰণৰ খেলি আছিলে 100ও মাৰিলে তেখেতে মই সেইটো কথাও কৈছিলোঁ সেইটো কথাও মিলিছে যে ভাল লাগিছে এই যিগৰাকী তেওঁলোকৰ কেপ্টেইন দক্ষিণ আফ্ৰিকাৰ এনেকুৱা এগৰাকী প্লেয়াৰ তেখেতে অকলে এজনীয়ে 4-5 জনী সমান ক্ষমতা থকা প্লেয়াৰ এজনী সাংঘাতিক প্লেয়াৰ অকলে খেল টানি লৈ যায় ট্ৰেভিছ হেডৰ টাইপৰ প্লেয়াৰ যদি আউট নহয় অকলে খেল জিকোৱাৰ ক্ষমতা ৰাখে সেইগৰাকী অকলে থাকি অকলে গোটেই খেলখন টানি লৈ গৈছে চাওক তেনেকুৱাকৈ তেওঁ সেমি ফাইনেলখন জিকাই আনিছিলে ইংলেণ্ডৰ লগত যিখন সেমি ফাইনেল হৈছিলে অকলে দমত নিজৰ কেৰিয়াৰ বেষ্ট পাৰফৰ্মেঞ্চ দি 100-150 মাৰি পেলাই কিন্তু খেল তেখেতে জিকাই নিছিলে সেমি ফাইনেলখনতো এটা ভয় আছিলে যে এইগৰাকী অকলে খেল নিব নেকি আৰু নিছিলে তেওঁ বহুত নিছিলে 100 মাৰিলে অকলে তেখেত যেতিয়ালৈকে আছিলে থিয় হৈ পেলাই আউট নোহোৱাকৈ তেতিয়ালৈকে কিন্তু আমাৰ বুকুত ভয় এটা আছিলে যে এইজনী আজি নিলে আৰু ট্ৰফি আমাৰ পৰা এইজনীক যদি আউট কৰিব নোৱাৰি গ'ল আৰু কিন্তু ভাগ্য ভাল আছিলে বিশেষকৈ আমি অমনজোত কৌৰ যেটো কেটছটো তেখেতে ধৰিলে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ক্ৰেডিট দিব লাগিব এই কেটছৰ কাৰণে কেটছটো ধৰিছে কিন্তু ফাম্বল কৰিছে এবাৰ সৰি পৰিলে দুবাৰ সৰি পৰিলে 3 নম্বৰ বাৰত তেখেতে কেটছটো ধৰিছে উঠাই গতিকে এইটো বহুত ভয় লগা মুহূৰ্ত আছিল এক প্ৰকাৰে সেই যেটো কেটছ আছিল সেইটো কেটছ নাছিলে মেটছ আছিল সেইটো বিশ্বকাপৰ ট্ৰফি আছিল সেইটো মহিলা বিশ্বকাপৰ ট্ৰফিয়ে সেইটো কেটছেছ উইন মেটছেছ বুলি কোৱা হয় ক্ৰিকেটৰ ভাষাত কোৱা হয় যে কেটছেছ উইন মেটছেছ 2024 চনৰ যেটো T20 বিশ্বকাপ আমাৰ ভাৰতে জিকিছিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জিকিছিলে সেইটো আমাৰ পুৰুষৰ
তাত আপোনালোকে দেখিছিলে তেনেকুৱা এটা কেটছে কোনে ধৰিছিলে আমাৰ সূৰ্য কুমাৰ যাদৱে বাউণ্ডাৰীত গৈ পেলাই বাউণ্ডাৰীত লাগু ভৰি তেনেকুৱা অৱস্থাত ধৰিছিলে আৰু সেইটো কেটছে গোটেই খেলখনৰ কিন্তু ৰূপ সলাই দিলে সেইটো কেটছ নধৰা হ'লে আজি আমি ট্ৰফি নাপাওঁ পুৰুষ মহিলা টি20 বিশ্বকাপৰ সেই একেটা কথাই কিন্তু এইটো ক্ষেত্ৰতো খাটে যে সেইটো কেটছ নধৰা হ'লে সেইগৰাকীটো 100 মাৰি আছিলে এটেক কৰিবলৈ আৰম্ভ কৰিছিলে সেইটো আৰু সেইটো মুহূৰ্ততে অমনজতে সেইটো পেলাও নেপেলাও কৈ লাষ্টত ধৰি লাগে আৰু যেনে তেনে গতিকে সেইটো খেলখনৰ বহুত মূল্যৱান মুহূৰ্ত এটা আৰু সেই কেছটোৱে এই মেটছখন নিৰ্ধাৰণ কৰা নিচিনা গতিকে সেইটো যদি কেনেবাকৈ এৰি দিলেহেঁতেন আজি যদি লৰাই আজি কি কৰিলেহেঁতেন পাত্তা নাই আৰু কেইটা 6 মাৰিম বুলি ভাবি আছিলে চাগে কি ঠিক আৰু কেইটা 6 মাৰিলেহেঁতেন পাত্তা নাই অভাৰ মিলাই পেলাই 6 যদি প্ৰতি অভাৰত এটা এটাকৈ তেনেকৈ মাৰি গৈ থাকিলেহেঁতেন আজি হয়তো ৰিজাল্ট ইফাল সিফাল হ'লহেঁতেন গতিকে সেইটো বহুত এটা গুৰুত্বপূৰ্ণ কেটছ আছিলে সেইটো অমনজতে যিটো কেটছ ধৰিলে অমনজতৰ আজি বেটিং বলিং সকলো ফালে ইমান ভাল নহ'লে কিন্তু এই কেটছটোৱে বাকীবিলাক সকলো 7 গুণ মাফ মানে বাকীবিলাক 7 গুণ মাফ হৈ গ'ল এই কেটছটোৰ লগতে গতিকে আজি মই এতিয়া স্ক'ৰ বৰ্ডখন মই চাম কোনে কিমান কৰিছিলে 298 ৰান কৰিছিলে ভাৰতে 50 অভাৰ নিৰ্ধাৰিত আৰু 298 ৰানটো অলপ কম হ'ব নিচিনা লাগিছিল আমি লাইভত আহোঁতে বহুতে কৈছিলে যে কম হ'ব নিচিনা লাগিছে আৰু 20-30 লাগিছিলে কিন্তু একো নাই সেইটোৱে হৈ গ'ল গতিকে স্মৃতি মান্ধানে আজি 45 এটা ভাল ষ্টাৰ্টে দিলে ডিচেণ্ট ষ্টাৰ্ট চেফালী বৰ্মাই 87 ৰান কৰিলে 78টা বলত 7টা 4 2টা 6 বাকী জেমি মাহে নিৰাশ কৰিলে আজি 24 ৰান আৰু হৰমনপ্ৰীতেও নিৰাশ কৰিলে গতিকে তেওঁ 20 ৰান গতিকে জেমিমা আৰু হৰমনপ্ৰীতে যিহেতুকে ছেমি ফাইনেলত ভাল কৰিছিলে সেইটো কাৰণে বেছি আশা আছিলে বেছি চাপ আছিলে এইটো আজি দেখিবলৈ পোৱা গ'ল ফাইনেলৰ চাপটো বাকী দীপ্তি শৰ্মাৰ চাপ 58টা বলত 58 বহুত ইম্পৰ্টেণ্ট ৰান আছিলে এইকেইটাই টাৰ্গেটটো দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে দেন অমনজিত কৰে 12 ৰান ৰিচা ঘোষে কিন্তু 24টা বলত 34 লাষ্টত আহি কিন্তু এটেক দিলে ৰান কেইটামান লৰালৈকে কৰিলে কাৰণে এইকেইটা ৰান হ'ল দেন ৰাধা যাদৱ 3 বাকী তেওঁলোকৰ উইকেট যদি আমি কথা ক'বলৈ যাওঁ 3টা লৈছিলে আয়বঙ্গা শাখা মই তেখেতে উইকেট ল'ব বুলি কৈছিলোঁ বাকী মালাবাই ল'লে এটা ডিক ক্লাৰ্কে ল'লে এটা আৰু ট্ৰাইৰনে ল'লে এটা এনেকুৱা আয়বঙ্গা শাখাইটো উইকেট লয় তেওঁ অভিজ্ঞতা সম্পন্ন প্লেয়াৰ উইকেট লৈ দিলে বাকী আমি যদি ক'বলৈ যাওঁ যিটো ৰান চেছ তেওঁলোকৰ 45.3 অভাৰত তেওঁলোক ৰখি গ'ল 246 ৰানত তেওঁলোক ৰৈ গ'ল টাৰ্গেটটো অতিক্ৰম কৰিব নোৱাৰিলে তেওঁলোকৰ চাওক অধিনায়ক লৰা তেওঁ 98টা বল খেলি 101 ৰান কৰিলে 11টা 4 এটা 6 বাকী ব্ৰিটছে কৰিলে 23 বস্কে 0 সুনেলুছ তেখেতে 25 ৰান কৰিলে মাৰিজেন কেপ তেখেতে 4 ৰান কৰিলে ভাগ্য ভাল সেইগৰাকী 4 ৰানত গ'ল মই কৈছিলোঁ যে ভাল প্লেয়াৰ হয় তেখেতেও কিন্তু খেল লৈ যায় ভাল আউট কৰিলে তেখেতক বাকী জাফটাই কৰিলে 16 দেন ডাৰ্কছন তেখেতে 35 ৰান কৰিলে তেখেতেও কিন্তু খেল এটা দিছিলে কিন্তু ভাগ্য ভাল যে আউট হ'ল দীপ্তি শৰ্মা বলত বাকী ট্ৰাইৰনে 9 ডে ক্লাৰ্কে 18 আৰু লগতে আয়বঙ্গা শাখাই 1 আৰু লগতে মালাবাই 1-0 গতিকে আমাৰ ভাৰতত যদি উইকেট চাবলৈ যায় ৰেণুকা সিঙে উইকেট ল'ব পৰা নাই 8 অভাৰত 28 ৰান ইমান দিয়া নাই ক্ৰান্তি গড়ে 3 অভাৰত 16 ৰান উইকেট নাই বাকী যদি আমি ক'বলৈ যাওঁ অমনজোত কৰে 4 অভাৰত 34 উইকেট নাই দীপ্তি শৰ্মাই 9 অভাৰ 3টা বলত 39 ৰান দি 5টাকৈ উইকেট ফাইনেলত 5টাকৈ উইকেট লাভ কৰিলে দীপ্তি শৰ্মাই বলিঙো সুন্দৰ হ'ল বেটিঙো সুন্দৰ হ'ল সকলো ফালে দীপ্তি শৰ্মাই ভাল কৰিলে বেটিং বলিং গতিকে দীপ্তি শৰ্মা ডাঙৰ মেচৰ প্লেয়াৰ বুলি আমি ক'ব লাগিব যদিও বা গোটেই টুৰ্ণামেণ্টত বেটিঙত ইমান ভাল কৰা নাছিলে ইয়াত বেটিঙতো কৰিলে ফাইনেলত আহি বলিঙতো কৰিলে গতিকে দীপ্তি শৰ্মা একদম মূল্যৱান প্লেয়াৰ বুলি ক'ব লাগিব আমাৰ জাদেজাৰ নিচিনা পাৰফৰ্মেঞ্চ দিছে যুৱৰাজ সিঙৰ নিচিনা পাৰফৰ্মেঞ্চ দিছে বাকী শ্ৰী চৰণী কিন্তু গোটেই টুৰ্ণামেণ্টত ভাল কৰিছিলে আজিও ভালেই কৰিলে ৰান দিয়া নাই 9 অভাৰ 48 ৰান দি এটা উইকেট কম পাইছে তথাপিও বলিং গোটেই টুৰ্ণামেণ্টত শ্ৰী চৰণীয়ে ভাল কৰিলে বাকী ৰাধা যাদৱে 5 অভাৰ 45 উইকেট নাই আৰু আমি যদি ক'বলৈ যাওঁ সেইফালে চেফালী বৰ্মা 7 অভাৰ 36 ৰান দি দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট চেফালীয়ে উলিয়াই ল'লে সুনেলুছৰ যিটো উইকেট সেইটো চেফালীয়ে ল'লে বাকী মাৰিজেন কেপ তেখেতৰ উইকেটটো চেফালীয়ে ল'লে গতিকে দুটা ইম্পৰ্টেণ্ট উইকেট সুনেলুছেও ভাল খেলে মিডল অৰ্ডাৰ ভাল প্লেয়াৰ আৰু মাৰিজেন কেপ সেইগৰাকী হাৰ্দিক পাণ্ডিয়াৰ নিচিনা প্লেয়াৰ বলিঙতো থাকে বলিঙতো হেভি নিব পাৰে খেল চলাই গতিকে মেইন দুটা উইকেট কিন্তু চেফালীয়ে উলিয়াই নিলে গতিকে সকলো ফালে যদি চাবলৈ যায় আজি খেলখনত দুগৰাকী প্লেয়াৰ মেইনলি বেছিকৈ উজলিলে 1 নম্বৰতে চেফালী 2 নম্বৰতে দীপ্তি শৰ্মা 5টাকৈ উইকেট বেটে বলে সকলো ফালে উজলিলে দীপ্তি শৰ্মা আৰু লগতে আমাৰ চেফালী বৰ্মা দীপ্তি শৰ্মা চেফালী বৰ্মা আজি ৰোহিত শৰ্মা আহিছিলে ৰোহিত শৰ্মাকো আমি দেখিবলৈ পাইছোঁ ৰোহিত শৰ্মাই হয়তো ভাবিছে যে মানে তেওঁ এক্সপ্ৰেছন দেখি এনেকুৱা লাগিলে যে ভগৱানৰ ওপৰলৈ চোৱা দেখিলোঁ আমি যেতিয়া ইণ্ডিয়া ৱৰ্ল্ড কাপটো জিকিলে মহিলা ৱৰ্ল্ড কাপটো তেওঁ চাগে মনতে ভাবিছে যে আমি যেতিয়া ফাইনেল খেলিছিলোঁ তেতিয়ানো কিয় এনেকুৱা হ'বলৈ নাপালে কিন্তু যি কি নহওক আজি কিন্তু গেম প্লেন বেলেগ আছিলে হৰমনপ্ৰীতৰ এজ এ কেপ্টেইন হৰমনপ্ৰীতেও বহুত ভাল কৰিছে বলিং ভাল চেঞ্জ কৰিছে তেওঁ ইম্পৰ্টেণ্ট টাইমত ইম্পৰ্টেণ্ট বলাৰ লগাইছে আৰু হৰমনপ্ৰীত বুলি ক'বলৈ গ'লে ইমান দশকৰ পৰা যুগ ধৰি হৰমনপ্ৰীতে ইণ্ডিয়ান টিমত খেলিয়ে আছে সেই তেতিয়াৰ পৰা কিমানটা ৱৰ্ল্ড কাপ খেলিলে এতিয়ালৈকে ঠিকনা নাই গতিকে বহুত বেছিয়ে অভিজ্ঞতা আছে হৰমনপ্ৰীতৰ আৰু সেই বস্তুটো আমি দেখিবলৈ পালোঁ কেপ্টেইন হোৱাৰ তেখেতৰ সম্পূৰ্ণ যোগ্যতা আছিলে আৰু সেই যোগ্যতাখিনি আজি দেখিবলৈ পাইছোঁ এজ এ কেপ্টেইন কিন্তু বহুত ধুনীয়া আজি বলিং চেঞ্জ সকলো ফালে কোনটো সময়ত স্পিন লগাব কোনটো সময়ত পেচ আনিব সকলোবিলাক গুৰুত্বপূৰ্ণ মানে ভূমিকা পালন কৰিছে কেপ্টেইনে
আৰু আমি যদি ক'বলৈ যাওঁ আগৰ যিমানবিলাক দুখ আছিলে ন আগতে ৱৰ্ল্ড কাপ জিকা এতিয়া শেষ হৈ গৈছে এইবিলাক আগতে আমি 2005 চনত 2017 চনত ইংলেণ্ডৰ লগত হাৰিছিলে একদম মানে ইম্পৰ্টেণ্ট টাইমত হাৰিছিল 2017 চনততো 8 ৰান মানত হাৰিছিলে একেবাৰে ক্লোজ 8-9 ৰানত মানত হাৰিছে একেবাৰে ক্লোজ ৱৰ্ল্ড কাপ পাওঁ অৱস্থাৰ হাতৰ পৰা সৰুকৈ গৈছে গতিকে তেনেকুৱা কথা আৰু যেটো ৰণনীতি চেফালী বৰ্মাক বলিং কৰাৰ যেটো ৰণনীতি হেতু ঘপককৈ নহয় হেতু আগৰ পৰা আছে ৰণনীতি চেফালী বৰ্মাই আগৰ পৰা প্ৰেক্টিছ কৰি আহিছে নেটত প্ৰেক্টিছ কৰি আহিছে আৰু চেফালী বৰ্মাই বলিং কৰিব বুলি কোনো আশা কৰা নাছিল দক্ষিণ আফ্ৰিকাৰ কোনেও ভবাই নাছিল যে আজি এখন খেলত ইম্পৰ্টেণ্ট খেলখনত চেফালী বৰ্মা নামি দিব চেফালী বৰ্মাই বলিং কৰিবলৈ নামিব কোনেও ভবা নাছিল গতিকে হেতু হল এক্স ফেক্টৰ হেতু হল লুকুৱাই ৰখা গোপনীয় কথা হেতু গতিকে হেতু এটা মানে কি সিলেবাছৰ বাহিৰৰ প্ৰশ্ন দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলৰ কাৰণে গতিকে বাকি সকলৰ কাৰণেতো তেওঁলোকেতো ভালেই তেওঁলোকে আহিলে প্ৰেক্টিছ কৰি মিলাই মেলি কিন্তু চেফালীৰ কাৰণে কিন্তু কাৰো একো উত্তৰ নাছিল কাৰণ কোনেও ভবাই নাছিল যে চেফালীয়ে বলিং কৰিব ন গতিকে তেওঁৰ কাৰণে কোনো প্লেনো নাছিল গতিকে এটো এটা ডাঙৰ প্লেনিং কিন্তু যদি 2023 চনৰ ৱৰ্ল্ড কাপ ফাইনেলখনত যদিহে কোনোবা আমাৰ তেনেকুৱা যি বল কৰিব পাৰে পুৰুষৰ কথা কৈ আছো মই অষ্ট্ৰেলিয়াৰ লগত যিখন ফাইনেল হাৰিলে টেভিছেডক আউট কৰিব নোৱাৰাৰ কাৰণে হাৰিলে কোনোবা যদি এনেকুৱা এটা বলাৰ মানে কোনোবা এনেকুৱা এটা বেটাৰ বিশেষকৈ যি বেটিংৰ কাৰণে বিশেষকৈ জনা যায় তেনেকুৱা এটা যদি বেটাৰক কেওভাৰমান যদি আগতে প্ৰেক্টিছ কৰাই মেলি এটা বেলেগ ধৰণৰ যদি প্লেনিং কৰি তেখেতক বলিং কৰালেন কি ঠিক আজি চেফালিয়া যেটো কৰিলে কিজানি সেইদিনাখনো তেনেকুৱা কিবা হ'লতেন কি ঠিক গতিকে এইবিলাক কথা ৰোহিত শৰ্মাই আসলে শিকিব লগা কিন্তু আজি ৰোহিত শৰ্মাই হয়তো শিকিছে কিছুমান কথা মই গম পাইছো ৰোহিত শৰ্মা কিছুমান কথা শিকিব লগা আছে এজ এ কেপ্টেইন আজি এইটো কিন্তু বহুত ডাঙৰ ৰণনীতি কিন্তু এজ এ বেটাৰ এগৰাকীক বলিং কৰিবলৈ লগাই উইকেট উলিয়াই লৈ যোৱা এই এনেকুৱা এটা কথা আমি শ্ৰীলংকাত দেখিছিলো টি20 এটা সিৰিজত কেদিনমানৰ আগত ৰিংকু সিঙে বলিং কৰি উইকেট উলিয়াই লৈ গৈছিল এইটো এটা সিলেবাছৰ বাহিৰৰ বস্তু সিলেবাছৰ এইবিলাক হৈছে বাহিৰৰ বস্তু আৰু ফাইনেলৰ নিচিনা খেলত এনেকুৱা সিলেবাছৰ বাহিৰৰ বস্তু আনিব লাগিব আপুনি আনিবই লাগিব কাৰণ ফাইনেলখনত এনেকুৱা বিলাক উপাদান যদি আপুনি প্লাস কৰিব পাৰে আপোনাৰ কাৰণে বহুত ডাঙৰ প্লাস পইণ্ট ফাইনেলত যদি এনেকুৱা বিলাক কৰিব পাৰে গতিকে আমাৰ পুৰুষ টিমটো ইয়াৰ পৰা শিকিবলগীয়া কিন্তু আছে 2023 চনৰ ফাইনেলখনত যদি ৰোহিত শৰ্মাই কেইভাৰমান বলিং কৰি দিলেহেঁতেন আগতে যদি অলপমান প্ৰেক্টিছ কৰি আহিলেহেঁতেন বলিং বা বিৰাট কোহলিয়ে কৰিছে যেটো গ্ৰুপ ষ্টেজত বিৰাট কোহলি ৰোহিত শৰ্মা দুইজনে বলিং কৰিছে কিন্তু ফাইনেলত কিয় নেখেলালে যে আমি বলিং কৰিব লাগে বুলি গতিকে আৰু তেনেকুৱা বলাৰ আছিলে যি বলিং কৰিব পাৰে যি বেটাৰ সাধাৰণতে তেনেকুৱা লগাব পাৰিলেহেঁতেন ইচ্ছা কৰা হলে কিন্তু সেইবিলাক বাৰু গ'ল আৰু ৱৰ্ল্ড কাপ আমাৰো চান্স আহিব পুৰুষৰ ক্ৰিকেট বিশ্বকাপটো 2011 চনৰ পৰা এতিয়ালৈকে জিকা নাই ন 2011 15 গ'ল 15 পাছত 19 গ'ল 19ৰ পাছত 23 গ'ল কেতিয়াবা সেমি ফাইনেলত হাৰিলে কেতিয়াবা ফাইনেলত হাৰিলে আমাৰো ভাল সময় আহিব পুৰুষ টিমৰো ভাল সময় আহিব কিন্তু তাৰ কাৰণে এইবিলাক বিশেষকে কেপ্টেইনসি আৰু ৰণনীতি বিলাক ভাল লাগিব এনেকুৱা ধৰণৰ সিলেবাছৰ বাহিৰৰ পৰা অনা বস্তু যেটো আজি হৰমনপ্ৰীতে লগাইলাই আমাৰ চেফালিক কৰিলে এই এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰিব লাগিব বাকি যি কি নহওক বহুত ভাল লাগিলে আৰু এটা বিশ্বকাপ আমাৰ অষ্ট্ৰেলিয়াৰ টিমটোৰ লগতো তুলনাই নহয় 7টা ৱৰ্ল্ড কাপ জিকি থৈছে আমি প্ৰথমটো জিকিছো চাও আমি ক'ত আছো তেহাঁতি ক'ত আছে গতিকে এতিয়াতো জিকিছে আৰু জিকিব লাগিব টি20 ৱৰ্ল্ড কাপ আমাৰ নামত নাই মহিলা বিশ্বকাপৰ যদি আমি কথা ক'বলৈ যাওঁ 50 অভাৰ আজি জিকিলে কিন্তু টি20 ৱৰ্ল্ড কাপ কিন্তু আজিলৈকে জিকা নাই গতিকে টি20 টো তেনেকুৱা মানুহ উলিয়াব লাগিব প্লেয়াৰ উলিয়াব লাগিব আৰু এটা মই ক্ৰেডিট দিব লাগিব অমল মজুমদাৰ এইটো টিমৰ কোচ আছিলে প্ৰশিক্ষক আছিলে আমাৰ যেটো এতিয়া মহিলা ক্ৰিকেট টিম এইটো টিমৰ প্ৰশিক্ষক তেখেতে নিজৰ যেতিয়া তেখেতো এজন ক্ৰিকেটাৰ আছিলে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰ মুম্বাই আমাৰ অসমৰ হৈ এটা সময়ত খেলিছিলে আপোনালোকে জানে যে ৰঞ্জি ট্ৰফিত বেলেগ ষ্টেটৰ কাৰণে মাজে মাজে খেলিব পাৰে মুম্বাই হৈ পেলাই তেখেতে খেলিছিলে ৰঞ্জি ট্ৰফিত তেখেত ইণ্ডিয়ান টিমৰ বহুত কাষ চাপিছিলে কিন্তু কোনোদিন ইণ্ডিয়ান টিমত খেলিবলৈ নাপালে শচীন তেণ্ডুলকাৰ বিনোদ কাম্বলি আদিৰ থকাৰ কাৰণে বিনোদ কাম্বলি আদিৰ দৰে প্লেয়াৰ থকাৰ কাৰণে তেখেতে কোনোদিন ইণ্ডিয়ান টিমত সিলেক্ট নহলে কিন্তু ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত তেখেতে বহুত ৰান কৰি থৈছিলে কিন্তু নিজে কেতিয়াও ইণ্ডিয়ান টিমত খেলিবলৈ নাপালে যদিও তেখেতে কিন্তু নিজৰ প্ৰশিক্ষণৰ জৰিয়তে এটা সময়ত তেখেতে নোৱাৰিলে কিন্তু সেই বস্তুটো আনি পেলাই তেখেতে প্ৰশিক্ষণত কিন্তু সফল হ'ল সেই বস্তুটো আহি কোনোবা এটা সময়ত তেখেত বিফল হ'ল কি হ'ল তেখেতে কোনোবা জীৱনৰ এটা সময়ত আহি এটা টিমৰ আমাৰ ইণ্ডিয়ান টিমৰ প্ৰশিক্ষক হৈ পেলাই এই টিমটো গুটে মজবুত বনাই আজি ৱৰ্ল্ড কাপ জিকালে তেখেতৰ প্ৰশিক্ষণত ৱৰ্ল্ড কাপ জিকিলে গতিকে কোচকো আমি অলপ ক্ৰেডিট দিব লাগিব কাৰণ কোচেও বহুত প্লেয়াৰ বিচাৰি অনা টিমত অন্তৰ্ভুক্ত কৰা আৰু সেই প্লেয়াৰ বিলাকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এজন কোচৰ বহুত ভূমিকা থাকে কেপ্টেইনৰ লগতে মই কোচজনকো ক্ৰেডিট দিব বিচাৰিম অমল মজুমদাৰ এখেত কিন্তু বহুত হেভি কিন্তু মাইণ্ডৰ মানুহ মাষ্টাৰ মাইণ্ডৰ মানুহ এখেতে কিন্তু কাম কৰি দেখুৱালে গতিকে ভাল লাগিলে এই গোটেই টুৰ্নামেণ্টত আমি ক'ব লাগিব আজি বাৰু একেগৰাকে ভাল কৰিলে তাৰ আগতে হৰমনপ্ৰীতে সেমি ফাইনেলত ভাল কৰিলে তাৰ আগতেও স্মৃতিও কোনোবাখনত ভাল কৰিছে অমনজতেও কোনোবা সময়খনত ভাল কৰিছে গতিকে বিভিন্ন প্লেয়াৰে বিভিন্ন খনত কোনোবাখনত ভাল কৰিছে সকলো প্লেয়াৰে এজ এ টিম ৱৰ্ক ভাল কৰিছে মানে আৰু আজি যদি ক'বলৈ যাওঁ আমি টিম হিচাপে ইণ্ডিয়ান টিমটো আছিলে
টিম হিচাপেতো আছিলে 12 মেন হিচাপে আমাৰ দৰ্শক আছিলে আমি সমগ্ৰ ভাৰতবাসী আছিলোঁ আৰু অৱশেষত আমি এটা উপহাৰ পালোঁ এটা ৱৰ্ল্ড কাপ ট্ৰফি আকৌ এবাৰ পালোঁ আৰু আমি আশা কৰিছোঁ যে এনেধৰণে আমি আগলৈ আৰু পাই যাওঁ ট্ৰফি ভালদৰে আৰু ৱৰ্ল্ড কাপ টি20 ৱৰ্ল্ড কাপো পাওঁ আৰু যদি ৱৰ্ল্ড কাপ আহে আকৌ আমি লাভ কৰোঁ সেইবিলাক হৈ থাকিলে ভাল লাগিব মহিলা ক্ৰিকেট চাই ভাল লাগিব মহিলা ক্ৰিকেটৰ উত্থান আজিৰ পৰা এইটো ট্ৰফি নাছিলে এইটো মহিলা ক্ৰিকেটৰ উত্থান আছিলে ট্ৰফিৰ লগতে মহিলা ক্ৰিকেটৰ উত্থান মহিলা ক্ৰিকেটৰ প্ৰসাৰ আছিলে আজিৰ এই মুহূৰ্তখিনি বহুত ঐতিহাসিক মুহূৰ্ত প্ৰথমটো ৱৰ্ল্ড কাপ সদায় মনত ৰাখে সকলোৱে আমি লাইভ চালোঁ লাইভ উপভোগ কৰিলোঁ সেইটো কিন্তু আমি বহুত ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'লোঁ গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ সকলোকে মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰি ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ